আৰক্ষীকো কেৰেপ নকৰা হৈছে ড্ৰাগছ মাফিয়াই। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি আৰক্ষী। হাতে হাতে চোকা অস্ত্ৰ লৈ ৰাহুল পৰিয়ালৰ ভয়ংকৰ আক্ৰমণ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলী। মকৰা জালৰ দৰে চানি ধৰিছে সমগ্ৰ নগাঁৱত নিষিদ্ধ ড্ৰাগছে। আৰক্ষীক চেলেঞ্জ দি ড্ৰাগছ মাফিয়াই চলাইছে বৃহৎ সাম্ৰাজ্য। ড্ৰাগছ ৰোধৰ ক্ষেত্ৰত মাত মাতিলে আহে ভাবুকি। পিছে এইবাৰ সঠিক ইনপুট নথকাৰ বাবে ৰূপহীহাট আৰক্ষী থানাৰ অ'চিৰ নেতৃত্বত যোৱা 5জনীয়া আৰক্ষী দলৰ ওপৰত জঁপিয়াই পৰিল ড্ৰাগছ মাফিয়াৰ দল। এইটো ধৃত ৰাহুল ইছলাম। কুখ্যাত ড্ৰাগছ মাফিয়া ৰাহুলৰ বৃহৎ নেক্সাছ ধৰা পেলাবলৈ গৈ ৰোষত পৰা ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ আৰু কনিষ্টেবল ভাস্কৰ জ্যোতি বৰাক ভৰ্তি চিকিৎসালয়ত। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে চলাই দুইজাই গুলী। অভিযানকালত ৰাহুলৰ বাসগৃহৰ পৰা উদ্ধাৰ নিচাজাতীয় সামগ্ৰী। সময়ে সময়ে চমক সৃষ্টিৰ বাবে অভিযান চলোৱা নগাঁও আৰক্ষীৰ এয়াই নেকি ড্ৰাগছ বিৰোধী অভিযানৰ সক্ৰিয়তাৰ ছবিখন? এক প্ৰকাৰ অপৰাধীয়ে যেন কেৰেপেই নকৰে নগাঁও আৰক্ষীক। ৰূপহী অঞ্চলটো সংখ্যালঘু অধ্যুষিত সংখ্যালঘু গৰিষ্ঠ এটা অঞ্চল আৰু এই অঞ্চলসমূহতে এই ড্ৰাগছৰ ঘাটিসমূহ বা ড্ৰাগছৰ অবৈধ সৰবৰাহ বেছিকৈ হ'বলৈ লৈছে। এনেকুৱা পৰ্যায়লৈ গৈছেগৈ যে তেখেতসকলে আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াকো আক্ৰমণ কৰি আপোনালোকে দেখিছে সঞ্জিত কুমাৰ ৰয় যিগৰাকী আমাৰ ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতক প্ৰহাৰ কৰিছে। শূন্যলৈ গুলীচালনা কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হয়। তেতিয়াহ'লে আপুনি অনুভৱ কৰক যে ৰূপহীহাটত ড্ৰাগছ বা এনেকুৱা অবৈধ বস্তুবোৰৰ ব্যৱহাৰ কিমান পৰিমাণত শিপাই গৈছে বা গাঁও অঞ্চললৈ কেনেকৈ শিপাই গৈছে। এটা সময়ত কৰ্মদক্ষতাৰে নগাঁও ৰূপহীকে ধৰি বৃহত্তৰ এলেকাত ড্ৰাগছ মুক্ত কৰা ড্ৰাগছৰ সাম্ৰাজ্য উৎখাতত গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বাবে প্ৰশংসিত হৈছিল একালৰ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। কিন্তু এতিয়া যে নগাঁও আৰক্ষীৰ ওপৰত এক প্ৰকাৰ আস্থা হেৰুৱাইছে স্থানীয় জনতাই। এই যে ড্ৰাগছৰ ঘাটিসমূহ একেদিনাই কিন্তু গঢ়লৈ নুঠে। এটা দীঘলীয়া পৰিক্ৰমা ইয়াত জড়িত হৈ থাকে। গতিকে পূৰ্বৰ পৰাই বা ক'ৰবাত নহয় ক'ৰবাত যেতিয়া আৰক্ষী প্ৰশাসনৰ শিথিলতা আহে, ক'ৰবাত নিষ্ক্ৰিয়তা আহে, ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলৰ অভিযান স্তিমিত হয়, তেতিয়াই এই ঘাটিসমূহ কিন্তু অবৈধভাৱে সৰবৰাহসমূহ কিন্তু বৃদ্ধি হ'বলৈ ধৰে। আজি অলপ দিনৰ আগত আমাৰ নগাঁও অঞ্চলত ড্ৰাগছৰ যিটো মানে বেহা চলিছিলে, কিন্তু ইয়াৰ আগত যিজন আমাৰ আনন্দ মিশ্ৰ নামৰ আৰক্ষী বিষয়া আহিছিলে, কিন্তু একেবাৰে গোটেই সমস্যাটো সমাধান হৈছিলে, নিৰ্মূল হৈ গৈছিলে। তাৰপিছত আকৌ এই সমস্যাটো লাহে লাহে কিবা নলমৰি গজালি ওলোৱাৰ নিচিনাকৈ আকৌ পোখাই মানে নগাঁৱত এটা বৃহত্তৰ বেপাৰ হৈ পৰিছে। তেখেতৰ আসনখনত যিজন বিষয়া আহিছে তেখেতে অলপ কিবা এই কামটোত হেলামি কৰিছে নেকি? এই পৰিৱেশ, এই বাতাবৰণে নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ ছবিখন পুনৰবাৰ প্ৰতীয়মান কৰিলে। ৰাইজৰ দাবী, সংখ্যালঘু এলেকাত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনৰ ৰোধত ৰাইজ প্ৰশাসনৰ সহযোগিতা অবিহনে নহয় সম্ভৱ। অভিভাৱকসকল, আমাৰ নৱপ্ৰজন্ম যিটো গতিত ধাৰাত গৈ আছে, বিশেষকৈ ইয়াৰ কিন্তু প্ৰথম সূত্ৰপাতটো অভিভাৱকসকলে গম পায়। গতিকে অভিভাৱকসকলে নিজৰ বুলি লুকুৱাই ৰাখিব নালাগে। সমস্যাটো সমাধান কৰিবলৈ হ'লে নিজৰ পৰৰ বুলি লুকুৱাই ৰাখিলে নহ'ব। আমি সকলো ৰাইজৰ লগত একেলগে ওলাই আহিব লাগিব। আৰু নিজৰ সন্তান বুলি, নিজৰ সন্তান এটা আজি ধ্বংস পথলৈ গৈছে, কোনোবাই গম পাব বুলি তাক যদি আমি দিনক দিনে লুকুৱাই ৰাখোঁ, সেই সমস্যাটো কিন্তু বহল হৈ গৈ থাকিব। অভিভাৱকসকলো আৰক্ষীৰ লগত একগোট হ'ব লাগিব। আৰু যোৱাকালি যি আৰক্ষীৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে, সেইসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে এক তদন্ত ল'ব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। এয়া একে নিশাই সংঘটিত নগাঁৱৰ মখুলিৰ পৰিৱেশ। ড্ৰাগছ সৰবৰাহকাৰী নুৰুল আমিন আনজাৰ হুছেইনক ৰাইজে ধৰি গতালে আৰক্ষী। আৰক্ষীয়ে সম্ভেদ নোপোৱা ড্ৰাগছ মাফিয়াক বিচাৰি উলিওৱা ৰাইজৰ সক্ৰিয়তাই পুনৰবাৰ স্পষ্ট কৰিছে ড্ৰাগছ মাফিয়াৰে ঘনিষ্ঠতা বজাই ৰখা আৰক্ষীৰ স্বৰূপ। মাত্ৰ 10 দিন পূৰ্বেই জামিনত জেলৰ পৰা ওলোৱা ড্ৰাগছ মাফিয়া নুৰুল আমিনে এই অবৈধ সৰবৰাহত পুনৰ জড়িত হ'বলৈ ক'ত সাহস পালে, সেয়াহে চিন্তনীয় বিষয়। ৰূপহীহাটৰ পৰা গুলজাৰ হুছেইন আৰু নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।